আঁচনিলৈ ডাঙৰ এটা আপডেট আহিছে। এই আপডেটটো আপোনালোকে সকলোৱে জনাটো প্ৰয়োজনীয়। তো যিসকল মানুহে নতুন কৰি আবেদন কৰিম বুলি ভাবি আছে সেইসকল মানুহৰ কাৰণে ভাল খবৰ। তো শীঘ্ৰেই কিন্তু আপোনালোকে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰিব। তো প্ৰথমটো আপডেট হৈছে আপোনালোকে যে অৰুণোদয় আঁচনিখন যিসকল মানুহে নতুন কৰি আবেদন কৰিছে, আবেদন কৰা নতুন লিষ্ট কেতিয়া আপোনালোকে পাব বা কেতিয়া আপোনালোকে চেক কৰিব পাৰিব নিজে। তো এই আপডেটটো সকলোৱে বিচাৰি আছে যে অৰুণোদয় 3.0 যিটো আঁচনিটো এপ্লাই কৰিছে, এপ্লাই কৰাৰ পাছত আপোনালোকৰ এটা নতুন কৰি লিষ্ট চাব। যিসকলৰ নাম অন্তৰ্ভুক্ত হৈছে সেইসকলৰ কিন্তু নতুন কৰি এটা লিষ্ট ওলাব। সেই লিষ্টটো বহুত চেক কৰিব বিচাৰি আছে। তো এতিয়ালৈকে কিন্তু নতুন যিসকলে আবেদন কৰিব সেইসকলে কিন্তু এতিয়ালৈকে আবেদনেই কৰিব পৰা নাই। তো যিসকলে গাঁও সভাত নাম অন্তৰ্ভুক্ত কৰিছে সেইসকলৰ অলৰেডি কিন্তু চিলেকশ্যন হৈ আছে। তো কেইদিনমান পাছতে আপোনালোকে এই নতুন লিষ্টটো আপোনালোকে চেক কৰিব পাৰিব। তো গাঁও সভাত হৈ যোৱা সভাটো বৰ্তমান কিন্তু এই চহৰ অঞ্চলতো কিন্তু চেম পদ্ধতিতে সভা পাতিব। সেই সভাত যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰা নাই সেইসকলে এপ্লাই কৰক। এপ্লাই কৰিলে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো লাভ কৰিব। তো আমাৰ অসম চৰকাৰে যি 1250 টকা কৰি দি আছে সেই টকাটো শীঘ্ৰেই আপোনালোকে লাভ কৰিব পাৰিব। তো বহুত কিন্তু ভাবি আছে অৰুণোদয় নতুন যিটো ফৰ্ম আছে সেই ফৰ্মটো ডাউনলোড কৰিম বুলি ভাবি আছে বহুত তো নতুন যিটো ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব, যিহেতু গাঁও সভাত নাম অন্তৰ্ভুক্ত থাকিলেহে আপোনালোকে এই ফৰ্মটো লাভ কৰিব। আৰু বেলেগ কিন্তু মানুহে আপোনালোকে এই ফৰ্মটো লাভ কৰিব নোৱাৰিব কিন্তু। তো এয়াই আছিল ডাঙৰ আপডেট। আৰু বহুত কিন্তু ভাবি আছে যে অৰুণোদয় আঁচনিখন অনলাইনৰ মাধ্যমত এপ্লাই কৰিলে কোনেও আপোনালোকৰ নাম কাটিব নোৱাৰে, সেনেকুৱা ধৰণৰ কিন্তু বহুত ভাবি আছে। তো অৰুণোদয় আঁচনিখন একেবাৰে নতুন এটা আঁচনি হয়। এই আঁচনিটো আপোনালোকে এই গাঁও সভাৰ দৰে গাঁও সভাত যিসকলে আবেদন কৰিছে সেইসকলেতো পাবই। আৰু নতুন কৰি যিসকল আবেদন কৰিব বুলি ভাবি আছে সেইসকলে কিন্তু এই চহৰ অঞ্চলত এই গাঁও সভাৰ দৰে এটা সভা পাতিব। সেই সভাত নাম অন্তৰ্ভুক্ত কৰিলে লাভ কৰিব আপোনালোকে অৰুণোদয় 3.0 আঁচনিটো। তো এয়াই আছিল আপোনালোকৰ গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ সকলোকে লগ পাম। জয়